CBSE ফাৰ ইষ্ট জোন জুডো চেম্পিয়নশ্বিপ চতিয়াৰ চেম্পিয়নছ মেকাৰ একাডেমীৰ খেলুৱৈৰ পদক দখল পদকজয়ী খেলুৱৈক ৰাজহুৱা সম্বৰ্ধনা প্ৰদান শেহতীয়াকৈ ছত্তীশগড়ত অনুষ্ঠিত হোৱা CBSE ফাৰ ইষ্ট জোন জুডো প্ৰতিযোগিতাত 5 গৰাকী খেলুৱৈয়ে পদক জয়েৰে চতিয়াৰ লগতে চেম্পিয়নছ মেকাৰ একাডেমীলৈ কঢ়িয়াই আনিছে গৌৰৱ চেম্পিয়নছ মেকাৰ একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰি পদক জয় কৰা 5 খেলুৱৈ হ'ল ক্ৰমে গীতাৰ্থ কলিতা দেৱানীশ বৰমুদৈ ভূমিষ্ঠা দাস দেৱৰ্পণ মেধি আৰু অংশুমান বৰা তিনিটা সোণ এটা ৰূপ আৰু এটা ব্ৰঞ্জ পদকেৰে উজলিল চেম্পিয়নছ মেকাৰ একাডেমীৰ খেলুৱৈ 14 বছৰ অনুৰ্ধৰ 45 কেজিত গীতাৰ্থ কলিতা 14 বছৰ অনুৰ্ধৰ 50 কেজিত দেৱানীশ বৰমুদৈ আৰু 17 বছৰ অনুৰ্ধৰ 48 কেজিত ভূমিষ্ঠা দাসে অৰ্জন কৰে সোণৰ পদক তদুপৰি দেৱৰ্পণ মেধিয়ে ৰূপৰ পদক অৰ্জন কৰাৰ বিপৰীতে অংশুমান বৰাই লাভ কৰে ব্ৰঞ্জৰ পদক পদকজয়ী খেলুৱৈসকল স্বভূমিত উপস্থিত হোৱাৰ লগে লগে অসমীয়াৰ স্বাভিমানী গামোচাৰে উষ্ম আদৰণি জনালে চেম্পিয়নছ মেকাৰ একাডেমীৰ সঞ্চালক তথা প্ৰশিক্ষক হৃদয়ানন্দ দাসে প্ৰতিযোগিতাখনত সাফল্য অৰ্জন কৰা খেলুৱৈসকলক চেম্পিয়নছ মেকাৰ একাডেমীৰ চৌহদত জনোৱা হয় ৰাজহুৱা সম্বৰ্ধনা নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই কীৰ্তি খেলুৱৈসকলক গামোচা সম্বৰ্ধনা পত্ৰ কলম আৰু নগদ ধনেৰে বিশেষভাৱে কৰিলে সন্মানিত তদুপৰি চতিয়া নাগৰিক সভা চতিয়া বণিক সংস্থা চতিয়া ক্ৰীড়া সংস্থা চতিয়া পৌৰসভা চতিয়া আঞ্চলিক পঞ্চায়ত আৰু চতিয়া জ্ঞান বিকাশ একাডেমীৰ তৰফৰ পৰাও ক্ৰীড়াবিদসকলক জনোৱা হয় উষ্ম আদৰণি যোৱা 27 জুলাই 2026 বৰ্ষৰ আমাৰ যিটো CBSE ফাৰ ইষ্ট জোন জুডো চেম্পিয়নশ্বিপত ছত্তীশগড়ৰ ৰায়পুৰত অনুষ্ঠিত মহৰ্ষি বিদ্যা মন্দিৰত আমাৰ চতিয়াৰ পৰা 7জন খেলুৱৈ গৈ পেলাই তাত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলে তাৰ ভিতৰতে 3জন ক্ৰমে ভূমিষ্ঠা দাস গীতাৰ্থ কলিতা আৰু দেৱনীশ বৰমুদৈ গোল্ড মেডেল পাইছিলে দেৱাৰ্পণ মেধিয়ে চিলভাৰ মেডেল আৰু অংশুমান বৰাই ব্ৰঞ্জ মেডেল পাইছিলে এইটো আচলতে আমাৰ চতিয়াৰ কাৰণে খুব সুখৰ খবৰ বৰ আনন্দৰ বিষয় গতিকে আমি চতিয়া ক্ৰীড়া সন্থাৰ লগতে চতিয়া চেম্পিয়নছ মেকাৰ একাডেমীৰ তৰফৰ পৰা আমি সকলোলৈকে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ আশা কৰিছোঁ এনেদৰে আমাৰ এই চেম্পিয়নছ মেকাৰ একাডেমীৰ পৰা উন্নতি আগলৈ এনেকৈ আমাৰ কিছুমান ভাল ৰিজাল্ট আহিব বুলি আমি আশা ৰাখিছোঁ চতিয়া নাগৰিক সভাৰ সভাপতি ভৱ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত এই সম্বৰ্ধনা অনুষ্ঠানত চতিয়া জ্ঞান বিকাশ একাডেমীৰ প্ৰধান শিক্ষয়িত্ৰী বিউটি শইকীয়া আৰু চতিয়া নাগৰিক সভাৰ সাধাৰণ সম্পাদক বিবেক দুৱৰাই খেলুৱৈসকলক উদ্দেশ্যি ৰাখিলে অনুপ্ৰেৰণামূলক ভাষণ তদুপৰি সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকিল চতিয়া পৌৰসভাৰ পৌৰপতি দীপশিখা সন্দিকৈ শোণিতপুৰ জিলা পৰিষদৰ উপসভাপতি হিতেশ বৰুৱা চতিয়া আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী ভাৰতী দাসকে ধৰি বহু গণ্যমান্য ব্যক্তি একাডেমীৰ সঞ্চালক তথা প্ৰশিক্ষক হৃদয়ানন্দ দাসে প্ৰশিক্ষণ কেন্দ্ৰটোৰ দীঘলীয়া যাত্ৰাৰ খতিয়ান দাঙি ধৰিলে ইফালে যুৱ উদ্যোগী তথা বিধায়ক পদ্ম হাজৰিকাৰ পুত্ৰ নীৰজ নিসিম হাজৰিকাই নিজৰ পূৰ্বৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি চেম্পিয়নছ মেকাৰ একাডেমীৰ বাবে আধুনিক জিমৰ সামগ্ৰী আনুষ্ঠানিকভাৱে প্ৰদান কৰে ক্ৰীড়া অনুৰাগীৰ আশা চতিয়াস্থিত চেম্পিয়নছ মেকাৰ একাডেমীৰ বিজয়মুখী যাত্ৰা হওক অপ্ৰতিৰোধ্য প্ৰশিক্ষণ কেন্দ্ৰটোৰ সঞ্চালক তথা প্ৰশিক্ষক হৃদয়ানন্দ দাসৰ প্ৰশিক্ষণত জন্ম হওক ন প্ৰতিভাসম্পন্ন জুডো খেলুৱৈৰ নিউজ ডেস্ক ৰিপৰ্ট গোগো স্পৰ্টছ এনি